নমস্কাৰ। আজি ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰি দিছোঁ আৰু যিহেতু ভিডিঅ' কৰি দিয়া মানুহ নাই, নিজে নিজে ভিডিঅ' কৰি নিজে নিজে এৰিব লাগিব আৰু এনেকৈ আৰু এখনতে ভিডিঅ' কৰি এখনতে কাম কৰিব লাগিব। বাহিৰৰ কামবিলাক আজৰি হয় গা ধুওঁতে কাপোৰকেইটা ধুই লওঁ, ধুই লৈ পেলাই এইখিনি কাপোৰ আধা গা ধোৱাৰ আগত ধুই মেলি ল'লোঁ। কালি মানে বতৰটো ঠাণ্ডা আছিলে আৰু এতিয়া চাহ খালোঁ। গা চা ধুই আহি জুইকুৰা ধুই লৈ চাহ অলপ খালোঁ। চাহকণ খাই এতিয়া কাপোৰকেইটা মই মেলি লওঁ। এনেকৈ আৰু এখনতে ভিডিঅ' কৰিব লাগিব, এখনতে কাম কৰিব লাগিব। উপায় নাই, যিহেতু ভিডিঅ' কৰি দিয়া মানুহ নাই। ঠিক আছে, তেতিয়া কাপোৰকেইটা মেলি লওঁ আৰু আপোনাক আকৌ দেখাই আছোঁ। দিগদাৰ হ'লেও কৰিবই লাগিব ন, নহ'লে দিনটোত কিনো ভিডিঅ' বনাম মানে এইবিলাকেতো বনাব লাগিব, যিহেতু ঘৰত থকা মানুহ আমি। ঘৰলৈ গৈছিলোঁ যে, ঘৰলৈ যাওঁতে ফুল আনিছিলোঁ, ফুলবোৰ ৰোৱা নহ'ল, মাকো আইনে ফুলবোৰ বেয়া হৈ গ'ল। অকল পাৰিজাত ফুল আছে, পাৰিজাত ফুলখিনি পানী তেনেকৈ তিয়াই থৈছোঁ। আজি ৰুব লাগিব, বিশেষকৈ মোৰ টাবো নাই সেইকাৰণে। তাৰপৰা আজি সেইখিনি ৰুব লাগিব, নহ'লে ফুলবোৰ বেয়া হৈ যাব। মায়ে ইমান কষ্টকৈ দি পঠিয়াইছে, মাক কৈছোঁ তুমি ঘৰতে পচাই থৈ দিবা, যেতিয়া মানে ধৰি লোৱা তোমালোক আহিবা তেতিয়া আৰু ফুলবিলাক গাড়ীখনতে উঠাই লৈ গুচি আহিবা। ঘৰৰ গাড়ী নহয়, আগতে গাড়ী আনিলে ভাড়া কৰি আহিব লাগিব, যিহেতু মাহঁত থকাকৈ নাহে যে, মানে ঘূৰি যোৱাকৈ আহিব মাহঁত, সেইকাৰণে। ৰ'ব, মোৰ মনৰ কথা এটা কৈ আছোঁ আপোনালোকক। মই মেলি লওঁ কাপোৰকেইটা। আচলতে ঘৰৰ পৰা অহা বেছি দিন হোৱা নাই, ঘৰত গ'লোঁ থাকিলোঁ এমাহ লাগিছে, এমাহ নাই হোৱা আৰু অহা হ'ল 2 সপ্তাহমান ঘৰৰ পৰা অহা। খালি মানে ঘৰলৈ মনত পৰি আছে হা, মা দেউতা ভাইটি চবলৈকে মনত পৰি আছে। আৰু বিশেষকৈ ইয়াত যদি কিবা এটা মানে ইয়াত বুলিয়েই নহয়, ধৰি লওক ঘৰখনৰ লেখীয়া কেতিয়াও ক'তো হ'ব নোৱাৰে, হয়নে নহয়? মা দেউতাৰ লেখীয়া হ'ব নোৱাৰে, ভাইটিটো বাৰু ভাইটি আৰু মা দেউতাৰ লেখীয়া হ'ব নোৱাৰে। অকল মই বুলিয়েই নহয়, ইয়াত আমি বোৱাৰী মানুহ দিয়কচোন, আমি বহুত বোৱাৰী মানুহৰ লগত এনেকৈ লগ পাওঁ, একো চবৰে কওঁ ঘৰখনলৈ যাবও নোৱাৰোঁ মনত পৰিলে। কেতিয়াবা যেতিয়া মনটো বেয়া লাগে ঘৰখনলৈ মনত পৰে, হয়, যাবলৈ মন যায়। যাবলৈ ইমান দূৰ এতিয়া যাব নোৱাৰোঁ। ওচৰত হোৱা হ'লে নিশ্চয় গ'লোহেঁতেন, কিন্তু মই গ'লোহেঁতেন ওচৰত হোৱা হ'লে। এতিয়া দূৰ, যাব কৰিব নোৱাৰোঁ, যাওঁতে দিন লাগে, আহোঁতে মানে মন চনবোৰ কেতিয়াবা ভাল নালাগিলে হেৰি নহয় আৰু। আপোনালোকৰ লগতে এনেকৈ ভিডিঅ' কৰি আৰু ব্যস্ত হৈ থাকিম বুলি ভাবিছোঁ। মোৰ মানুহজন বাৰু একো নাই, চব ঠিকে আছে, তেওঁ বেছি কথা বতৰা নাপায়, অলপ গহীন। মই বেছি পেটাই থাকোঁ আৰু ঘৰত বেছি কথা চথা পতা মানুহো নাই। কেতিয়াবা মনটো বেয়া লাগে দিয়কচোন, চবেইতো বুজি নাপায়, নিজৰ মা দেউতাই বুজি পোৱা লিখিয়াতো কোনেও বুজি নাপায়। কেতিয়াবা হয়তো আমাক নিজৰ মা দেউতাই বুজি নাপাব পাৰে, কিন্তু তেনে হ'লেও আৰু এতিয়া মই নিজৰ জেগাডোখৰলৈ আহি লৈছোঁ, এজোপা ওচৰলৈ ভাল লাগে। চব সময়তে কথা পাতিব নোৱাৰোঁ যে, আৰু বুজি নাপালেও মানুহে আনটো একো নাই, বুজি পাবলৈ চেষ্টাও কৰিব লাগে, হয়নে নহয় কওকচোন? আমিও বেলেগ এখন ঘৰৰ পৰা অহা, ইয়াত অকণমান এডজাষ্ট হ'বলৈ সময় লাগে, আৰু মা দেউতাৰো লাগিব, চবৰে লাগিব, সেইটোতো চবেই হয়। মোৰ লগতো ময়ো বেলেগ পৰিৱেশত ডাঙৰ হোৱা, তেওঁলোকো বেলেগ ধৰণে থকা, অলপ খাম খেলি থাকিবই, কিন্তু ময়ো তাত মানে আপত্তি কৰিব নালাগিব, মোকো কৰিব নালাগিব, মিলামিলি মাজেৰে মানে বুজাবুজিৰ মাজেৰে চলি যাব লাগিব। তেতিয়া ঘৰখন শান্তিকৈ থাকে আৰু কাজিয়া পেচাল নাথাকে। আৰু কাজিয়া পেচাল হ'লে প্ৰব্লেম কি হয় গম পায়? আমাৰ হয়, বেলেগৰ নহয়। কিন্তু সেই অসুবিধাখিনি হাজবেণ্ডজনে আৰু সেই ৱাইফজনীয়ে মানে মানুহজন আৰু মোৰ বা বাকী বেলেগ গিৰিয়েক ঘৈণীয়েকে ভোগ কৰিবলগীয়া হয়। কাৰণ কিয়, যেতিয়া ঘৰখনত কাজিয়া পৰিস্থিতিৰ সন্মুখীন হয়, তেওঁৰ মনটো বেয়া লাগি থাকিব, বা সেই মানুহজনৰো মনটো বেয়া লাগি থাকিব, মানুহগৰাকীও মনটো বেয়া লাগি থাকিব। দুইটাই খংটো ভগৱানে চবকে সমানে দিছে ন, খংটোৰ ওপৰত আমি কণ্ট্ৰল কৰিবলৈ পাৰিব লাগিব, সেইটোৱে কথা।
চাইছোঁ বাথৰুমটোৰ ওচৰতে আছে, কোনোবা আছে নেকি। সেইটোৱে আচলতে মই বুজি পাওঁ, চব কথা বুজি পাওঁ, খালি মই প্ৰকাশ কৰি বুজাই দিব নোৱাৰোঁ। মোৰ প্ৰব্লেম সেইটোৱে, বুজাই দিব নোৱাৰোঁ। তেনেহ'লেও মই ভিডিঅ'ত কথাখিনি ক'বৰ কাৰণে আজিকালি শিকিছোঁ। মোক কিছুমানে কওঁ তুমি ভিডিঅ'ত ধুনীয়াকৈ কথা ক'ব পাৰিছা ন। আচলতে বোলো অভ্যাস কৰিছোঁ, অভ্যাসৰ ওপৰতে চব কথা অভ্যাস কৰিছোঁ। সেইকাৰণে এৰা ধৰাৰ মাজেৰে চব চলি যাব লাগিব ন, তেতিয়াহে আমাৰ লাইফটো ভাল হৈ থাকিব। কিন্তু তেনেহ'লেও কেতিয়াবা মানে ধৈৰ্য্যৰ সীমাটো পাৰ হৈ যায়, যেতিয়া মুখে উত্তৰ দিবলগীয়া হৈ যায়। আৰু যদিও উত্তৰ দি দিয়া যায়, তেতিয়া কৈ দিয়ে কিছুমানে কয় আৰু দিয়কচোন, অকল মোক বুলিয়ে নহয়, তেনেকুৱা চাগে বহুতে সন্মুখীন হৈছে। মানে এই তাইৰ মুখখন বহুত চোকা, বোৱাৰীজনী বেয়া, মুখে এনেকৈ কৈ দিয়ে, নহয় জানো। আৰু এটা এইখিনিতে কওঁ, হয় চব বোৱাৰী ভাল কেতিয়াও নহয়, কিছুমান বোৱাৰী বেয়া থাকে। আমি নিজে দেখিছোঁ, আমি গাভৰু হৈ থাকোঁতো আমি নিজৰ গাঁওখনতো দেখিছোঁ, হাজবেণ্ডজনে ইমান মৰম কৰে, গিৰিয়েকৰ ঘৰখনেও মৰম কৰে, আৰু তাৰ পাছতো বোৱাৰীজনী বেয়া, বেলেগলৈ গুচি গৈছে, কিবা কৰিছে, কাজিয়া পেচাল কৰি থাকে। আমিতো তেনেকুৱা নহয়। 10জনীৰ ভিতৰত তাৰে 3জনী বেয়া হ'ব পাৰে, কিন্তু বাকীখিনিতো নহয়। বাকীখিনি সেই গিৰিয়েকৰ ঘৰখনতে খাম জিম বুলি অহা নাই জানো, সেই বাকীখিনি যিখিনিয়ে মানে ভালদৰে থাকে মেলে, সেইখিনি মুঠতে ভাল ব্যৱহাৰ কৰিব লাগে, হয়নে নহয়। আৰু এইখিনিতে এটা কথা কওঁ, কিছুমান ভাড়া ঘৰলৈ গুচি যায়, আচলতে শাস্তি ভোগ কৰিহে গুচি যায়। কিছুমান আকৌ এনেই চখ কৰিবলৈ যায়, সেইটো নকৰা। কিছুমান যে যায়, গাঁৱৰ মানুহখিনিয়েতো বোৱাৰীজনীকে হাঁহে, নহয় জানো, বোলে বেলেগ হৈ খাইছে, ভাড়া ঘৰলৈ গুচি গৈছে। কিন্তু কি পৰিস্থিতিত পৰি গৈছে আচলতে সেই বোৱাৰীজনীহে গম পাব। যিকেইজনী বোৱাৰীয়ে ঘৰখনত চব দিছে, বোলে চব কাম চাম কৰাৰ পাছতো তাই একো নকৰাই হৈ যায়, সেইটোতো নহয়, হয়নে নহয়। তোমাৰ ছোৱালীজনীয়ে যিখিনি কাম কৰে, তোমাৰ ছোৱালীজনী যদি চব এৰি দিব পৰা, বোৱাৰীজনীকো কিছুমান এৰি দিব লাগিব। হয়তো কেতিয়াবা আমাৰ ভাগৰো লাগিব পাৰে, আমি নকৰিবও পাৰোঁ। সেই তেনেকৈ আৰু বহুতে কথা পাতিলোঁ, নহয় জানো। কাৰ লগতনো পাতিবলৈতো কোনোৱেই নাই ন। চব কথা মা দেউতাৰ লগতো শ্বেয়াৰ কৰিব নোৱাৰোঁ, চিন্তাত পেলাই দিয়া লেখীয়া হয়। মই যদি মাক কওঁ, মোৰ বুলিয়ে নহয়, মই নিজে ইয়াত দেখিছোঁ বহুতকেইজনী মোৰ বয়সৰে বোৱাৰী আছে, আমি লগ পাওঁ নহয়। আৰু মই তেনেকৈ ক'তো ওলাইও নাযাওঁ, খুব কমেই যাওঁ, দৰকাৰতহে যাওঁ। মই ঘৰৰ ভিতৰতে থাকোঁ, সেইকাৰণে ওচৰবোৰে কয় আৰু তুমি ক'তোৱে ওলাই নাহা। মই নাযাওঁ, গ'লে মানে ধৰি লওক কোনোবাই ক'ব এই অমুকে মোক কৈছে। কিছুমান মানুহ প্ৰত্যেকখন গাঁৱৰ মানুহ ভাল নাথাকে নহয়। মোৰ ইয়াৰ গাঁৱৰ মানুহ লগত মোৰ বেছি দিন হোৱাই নাই চিনাকি হোৱা। মই ভালেই পাইছোঁ চবকে, মোৰ লগত আজিলৈকে কোনো বেয়া নাই। মই চব মানুহকে ভাল পাইছোঁ, কিন্তু মোৰ কাৰণে যাতে কাৰো অশান্তি হ'ব নালাগে, সেইকাৰণে মই নাযাওঁ। যেতিয়া যাব লাগে কাৰোবাৰ ঘৰলৈ যাওঁ, আৰু ইমানকৈ গৈ বহি নাথাকোঁগৈ। আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায়, যে প্লিজ মোৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিবচোন। ভিডিঅ'খিনি চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিব। বাৰু ভিডিঅ' বেছি হোৱাও নাই ন, দিয়াও নাই। ভাবিছোঁ ৰেগুলাৰকৈ ভিডিঅ' দিম। বহুতকেইটা কথাই ক'লোঁ, যদি বেয়া পায় মই হয়তো ক'বও জনা নাই, কিছুমান হয়তো বেয়াও পাব পাৰে ভিডিঅ'। সকলোকে কোৱা নাই, বেয়া নাপাব দেই আপোনালোকে। বৰষুণ দিছে, এতিয়া সন্ধিয়া হ'ল আৰু দেই। ভাবিছোঁ বৰষুণ দিছে তেতিয়াই গৈছোঁ দেই। জলকীয়া দুটামান ছিঙি নাই। ভাবিছোঁ গধূলিকৈ প্ৰসাদৰ চাটনি খাম। মগু কেইটামান তিয়াই থওঁ, প্ৰসাদৰ চাটনি খাম। অকণমান বাগৰিলোঁ, গম পায়নে। বেছি দেৰি বাগৰা নাই আৰু অকণমান দেৰি বাগৰিলোঁ। এইডোখৰ ইগন'ৰ কৰিব হা, এইবোৰ তলবোৰ চফা কৰি থ'ম বাৰু। এইখিনিত কিছুমান স্কুলৰ বস্তু আহে, কোনেও নিনিয়ে। চুজি, দাল খিচিৰি আহে যে স্কুলৰ অংগনবাড়ীবিলাকৰ, আপোনালোকেতো জানেই ন। চুজি আহে, চুজি পেকেট, দাল খিচিৰি পেকেট আহে যে, মানুহবোৰে নিনিয়ে। কোনে খায় বোলে, এইবিলাক বোলে গৰু ছাগলীও নাখায়। হয় বাৰু, গৰুৱে খাই আমনি লাগে। আকৌ দুবস্তা আহিলে এতিয়া, এইবোৰ চব দেউতাই এনেকৈ থৈ দিয়ে আৰু। মই সেইবিলাক ইমান নুচোঁগৈ বাৰু, কাৰণ সেইফালে নাযাওঁ আৰু। এইবিলাক দেউতা কাপোৰ কানি এতিয়া নুচোঁ, দেউতাই নিজে গা ধুই মেলি দিয়ে, আৰু দেউতাই নিজে চোৱে। আমি নুচোঁ, যিহেতু দেউতা গোঁসাই ঘৰলৈ যায়, সেইকাৰণে নুচোঁ। এখন চাইকেল আৰু এইকেইটা বস্তা থাকে, ৰঙালাও এটাও আছে সেইটোতে। সেয়াই দাল খিচিৰি আৰু চুজি। দাল খিচিৰি খাবই নোৱাৰি, টিকি লাগে। কিছুমানেতো ভাল পায় বাৰু। আমাৰ যিটো চাৰ্ভে এৰিয়াত কোনেও নিনিয়ে। নিলে চুজি নিয়ে বাৰু, কিছুমানে চুজি নিয়ে, চুজি লাডু বনাই খায় কিছুমানে, কিন্তু হেৰি নিনিয়ে, দাল খিচিৰি নিনিয়ে। বৰষুণটো দিয়াৰ কাৰণে ভাল লাগিছে, কিন্তু দেই বতৰটো অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে আৰু। মগু কেইটামান তিয়াই লওঁগৈ, জলকীয়া এটা ছিঙি আনিছোঁ। মগু চাটনি খাম ৰাতিকৈ। চাটনি খাবৰ কাৰণে মগু ঢেৰ নিতিয়াওঁ বাৰু, চবেই নেখায়, আমি দুটাহে। দুটা কাৰণে চাটনিৰ কাৰণে হৈ যাব আমাৰ। দেখিছেনে, কি দেখিছেনে ইয়াত?
এইবিলাক যে ইমান ইয়াত মোৱা পোক আছে, মই কি কৰিম? মোৰ মানে উপায়বিহীন হৈ গৈছোঁ, গম পায়নে? ইয়াত এইবোৰ চব মই টেমাৰ ভিতৰত নি থ'ব লাগিব। বাহিৰৰ ডাইনিঙত থওঁ, ডাইনিংখনত থ'লে বেয়া লাগে বুলি মায়ে বাহিৰত থৈ দিয়েহি পাকঘৰত, কিন্তু পাকঘৰত এই বস্তু একো থ'ব নোৱাৰোঁ। মানে কুকুৰৰ পৰা যে একো থ'ব নোৱাৰি, এইবোৰ দেখিছেনে? মই যে কিমান বস্তু চালোঁ, বুট দাইল, ৰহৰ দাইল, এইবিলাক খুব চালোঁ, চালি আকৌ ভৰা, আকৌ একেদিনাই 3 দিনমানৰ পাছত আকৌ মই আপোক ধৰিয়ে যায়। মানে মোৰ শান্তি নাইকিয়া হৈছে এইবিলাকৰ পৰা। আৰু আমাৰ পাকঘৰটোত ইমান মানে গুৰি পৰুৱা, মই কি ক'ম আপোনালোকক, গুৰি পৰুৱা কিয় নহ'ব, মানে কি ক'ম আৰু মই, নিগনি গুৰি পৰুৱা আমাৰ ঘৰখনত ঢেৰ। গুৰি পৰুৱাৰ কাৰণে ইয়াত একো থ'ব নোৱাৰি, বিস্কুট চিস্কুট একো থ'ব নোৱাৰোঁ, চব গুৰি পৰুৱা লাগি যায়। মই সেইকাৰণে এনেকৈ এই টেবুলখনতে থওঁ, এনেকৈ তাতো মোৱা পোক উঠিলে। এতিয়া পাকঘৰত এইবিলাক দেখোন থ'বই পৰা নাযাব, মানে বেলেগৰ ব্যৱস্থা কৰি থ'ব লাগিব। কিবা ক'তনো থ'ম বাৰু, পাকঘৰ বস্তুটো পাকঘৰতে থ'ব লাগিব, নহয় জানো? ঠিক আছে, এইকণ টানি দি লওঁ, তাৰপৰা আকৌ আপোনালোকক লগ পাই আছোঁ মই।